So welcome today to our channel Cosmic Nada again. Today we'll discuss very simple thing like how can we give a good start. Our life to keneka eta positive start daily dibo paru. It's a simple positive start. That's all we are going to ask Vichitra Vikas. Okay sir, thank you. So simply maji ko bisai je positive affirmation opor aji. To positive affirmation opor apnar bahut video YouTube dekha pawa jay bortoman. To kotha to hoise ki positive affirmation bostu to hoy ki. To dekha jay amar jitu daily life thake tat ami mane bahut negative affirmation diu. For example diu udaharon diu. Ami ko ei aji mur din to beya hoy gol. Aji mur kam to nohobo. Na moi sakori na paও aru. Mur life ot eku nohobo. তো কি হয় প্রবলেমটো কি হয় আমি যেতিয়া এই যিবিলাক নেগেটিভ কথাবিলাক কৈ থাকো যে মোৰ একো নহব মোক কোনো ভাল নাপায় মোৰ কি হ'ব তো আমাৰ যদি ভিতৰৰ মন থাকে ন ই শুনে কথাবিলাক আমাৰ কথাবিলাক আমাৰ ভিতৰৰ মনে শুনে নাবা আমি যদি কাবাক যে বেয়া কওঁ যে মানটো ভাল নহয় ই মানটো অভদ্ৰ হয় ই ঠিক নহয় তাতকে মই বেছি ভাল ই মৰক তো কি হয় প্ৰথম সেই চিন্তাবিলাকক প্ৰথমতে কি কৰে আমাক ক্ষতি কৰি লয় কাৰণ মানুহটো মোৰকে বহুত দূৰত কিন্তু প্ৰথম ওচৰতে কোন আছে মই নিজে আছো তো প্ৰথম সেই চিন্তাবিলাকে শব্দবিলাকে আমাৰ যেটো ভিতৰৰ মন থাকে ভিতৰৰ মনটোৱে আমাৰ কথালৈ শুনে আৰু শুনিবলৈ কি কৰে যিবিলাক শব্দ আমি কওঁ তাৰ মতে আমাৰ লাইফটো তেনেকুৱাই কৰি দিয়ে যদি ফৰ এক্সাম্পল মই আপোনাক কৈছো যে আপুনি সুখী নহয় কিন্তু আমাৰ যেটো ব্ৰেইন থাকে হি এটো নুবুজে কোন সুখী নহয় বাস এই শব্দটো শুনে সুখী নহয় সেই মতে আমি নিজে আনহেপি হৈ যাওঁ কাৰণ আমি নিজে আনহেপি হৈ যাওঁ কাৰণ যিটো শব্দ মই কওঁ মোৰ যিটো একচুয়ালি আমাৰ এটা সায়েন্সও কৈছে যিটো আমাৰ ব্ৰেইন হয় ই এটো বস্তু বুজি নাপায় যে যিটো সঁচা আৰু মিছা এটা বুজি নাপায় তাক যিটো কোৱা হয় হিতে বুজি পায় আচ্ছা এক্সাম্পল আপুনি চাও মহাভাৰত কৈছিল অশ্বস্থমা হত কিন্তু এটো গজ তেনে কোৱাৰ লগে কি হ'ল ভীষ্ম পৰি গ'ল ধামকে কাৰণ কিয় আমি বস্তুবিলাক যিটো কথা কওঁ সেইটো আমাৰ ভিতৰৰ মনতে যে সঁচা বুলি ভাবি লয় হি আমাৰ দেহাটো কেনেকৈ ৰিয়েক্ট কৰে ফৰ এক্সাম্পল কোনোবা এজন দেউতাকক যদি কয় আপোনাৰ ল'ৰাটো এক্সিডেণ্ট হৈ গ'ল এই দেউতাক জনে মাকজনীয়ে লগে হাৰ্ট ফেইলে মূৰ ঘূৰাই পৰি যাব আপুনি দেখিছে কাৰণ কিয় কথাটো কিমান সঁচা নে মিছা এইটো বুজি নাপায় যদি মানুহটোৱে যদি কথাটো সঁচা বুলি ভাবি লয় তাৰ অন্তৰৰ মনে যদি কথাটো সঁচা বুলি ভাবি লয় তো বডিতে ৰিয়েক্ট কৰে তাৰ হাৰ্ট বিট বাঢ়ি যাব এটা কথাটো হ'ল কি যদি এটা নেগেটিভ নে বেয়া শব্দ ক'লে যদি আমাৰ বডিত যদি নেগেটিভ ৰিয়েকশ্যন হ'ব পাৰে আৰু যদি ক্ষতি হ'ব পাৰে তেন্তে আমি উল্টাকে ভাবি চাওকচোন তেন্তে এটা ভাল শব্দ ক'লেওতো আমাৰ মানে বডিটো ভাল হ'ব পাৰে ওকে তো পজিটিভ এফাৰ্মেশ্যনটো এইখিনি পৰা আৰম্ভ হয় যে আমি ভাল শব্দবিলাক কৈ নিজৰ কেনেকৈ আমি নিজৰ দেহাটো আৰু মনটো আৰু গোটেই জীৱনটো কেনেকৈ আগুৱাই নিব বিচাৰোঁ তাতে এফাৰ্মেশ্যন যিটো সায়েন্সটো আৰম্ভ হয় মানে ওকে ফৰ এক্সাম্পল এতিয়া মই এনেকৈ বহি আছোঁ এতিয়া তো মই যদি কওঁ এতিয়া নেক্সট আই এম হেপী আই এম বিউটিফুল আই এম ষ্ট্ৰং আই এম য়ং আই এম ফ্ৰেছ আই এম এনাৰ্জেটিক এনেকৈ 6টামান ভাল পজিটিভ এফাৰ্মেশ্যন কৈ দিলোঁ যদি মই ৰিপিটেশ্যন কৰি থাকোঁ বাৰে বাৰে আই এম ষ্ট্ৰং আই এম হেপী আই এম য়ং আই এম এনাৰ্জেটিক আস্তে আস্তে কি হ'ব যদি মই খুব বিশ্বাসেৰে বস্তুটো ৰিপিটেশ্যন কৰি থাকোঁ তেতিয়া কি হ'ব মোৰ ভিতৰৰ মাইণ্ডে সেইটো বস্তুটো সঁচা বুলি ভাবি লয় গম পাইছেনে আৰু যেতিয়া মোৰ ভিতৰৰ মাইণ্ডে এই বস্তুটো সঁচা বুলি ট্ৰুথ বুলি একচেপ্ট কৰি লয় তেতিয়া কি হ'ল মোৰ হোল বডিত এই মেছেজটো গুচি যায় যে আই এম ষ্ট্ৰং আই এম ৰিয়েলি হেপী আই এম য়ং এনাৰ্জেটিক আৰু চায়েন্সে কৈছে যদি আপুনি এটা পজিটিভ ৱৰ্ড কিছুমান ইম'শ্যন লগায় যে আই এম হেপী মই ফিল কৰিলে মই হেপী হৈ মই ধুনীয়া মই এইটো অকল ভাবিলেই নহ'ব ক'লেই নহ'ব মই তাক এটা ভিজুৱেলাইজ কৰিব লাগিব ভিজুৱেলাইজ মানে মই কল্পনা কৰিব লাগিব যে মই সঁচাকৈ হেপী আই এম ষ্ট্ৰং বুলি ক'লে মই ভাবিব লাগিব যে মই সঁচাকৈ মানে মই মানে ষ্ট্ৰং হয় হেল্ডি হয় হেপী হয় এনেকৈ যদি আমি ইমেজিন কৰিব পাৰোঁ ভিজুৱেলাইজ কৰিব পাৰোঁ তেতিয়া কি হয় আমাৰ বডিটো কিছুমান গুড হৰমন আছে চিক্ৰেশ্যন আৰম্ভ হৈ যায় মানে ফৰ এক্সাম্পল চেৰ'টনিন ডপামিন এনেকৈ গুড হৰমনছবিলাক বডিত চিক্ৰেশ্যন হৈ যায় আৰু সঁচাকৈ আমাৰ বডিটোত মানে হেল্ডি হেপী হোৱা আৰম্ভ কৰে মানে তো এইটো বৰ এটা ডাঙৰ চায়েন্স কিন্তু এটা কথাও হয় মানে ইট এট্ৰেক্টছ থটছ আৰ লাইক মেগনেট our mind to magnet it attracts thoughts like that okay actually, positive thoughts negative thoughts he buji na paye but he attract kore
So we have to be very careful the thoughts we give to our brain daily, the repetitive thoughts. Aru itu eneka hol eta mantrar nisna. Definitely mantra. It is like a mantra. The mind sees it as real, and things begin to happen like that, isn't it? Definitely. Definitely. The thoughts ami jitu dio, those become real. Those become real. Mane ki hoy etia jintu kotha কৈ আছে আপুনি এটা মই থটস টা দি আছো যে আই এম হ্যাপি কিন্তু এটা প্ৰবলেমো কেতিয়াবা হয় কি মই কৈছো আই এম হ্যাপি কিন্তু ভিতৰৰ পৰা কৈছো ধেত তই হ্যাপি নেকি মানে আমাৰ দুটা মাইন্ড থাকে এটাত আমি চেষ্টা কৰিছো আই এম হ্যাপি মই ধনী মই ৰিচ হম মই সাকসেসফুল হম কিন্তু আমাৰ পাষ্ট লাইফৰ যিলা মেমৰি আছে পাষ্ট যিটো থটস আছে তাক ধেত তই হ্যাপি নহয় তো প্ৰবলেমটো দুটা হয় ন এটা এখন যুদ্ধ হয় এখন মহাভাৰত হয় মানে ভিতৰতে আমাৰ এনিমি থাকে তা আমাৰ ইনাৰ মাইন্ড এই যিটো ভিতৰৰ যিটো মন থাকে হি আমাৰ যিটো কথা কেটা নুশুনে হি উল্টাটো কয় সদায় গম পাই বস্তুটো ওকে তে ভিতৰৰ মনটো যিটো সায়েন্সে কৈছে সাবকনসিয়াস মাইন্ড বুলি তাৰ পৰা কোনো এতিয়া মানে তাৰ পৰা কোনো ভিডিঅ' ভালকৈ নবনাই কোনো ষ্টাডি কৰা নাই বস্তুটো তাৰ পৰা মানে অকমান মানুহে সময় দিব লাগিব যে একচুৱেলি সাবকনসিয়াস মাইন্ড কি বস্তু এতিয়া মই আপোনাৰ সৈতে কথা পাতি আছো এটা কনসিয়াস মাইন্ড এটা আপোনাক মই কৈছো যে আই এম হ্যাপি কিন্তু ভিতৰত মোৰ কি আছে হে তই হ্যাপি নহয় ইউ আৰ স্যাড এটা ভিতৰৰ মাইন্ডত সো সাবকনসিয়াস লেভেলত মাইন্ডক ক্লিনস কৰিব লাগিব তাক চেঞ্জ কৰিব লাগিব এক্স্যাক্টলি তাক আমাৰ এফাৰ্মেশনটো ভিতৰৰ সাবকনসিয়াস মাইন্ডৰ লকে ডিপ যাব লাগিব ইয়েস সাবকনসিয়াস মাইন্ড যিটো মই আপোনাক সহজ ভাষাত কৈলো যে ভিতৰৰ মনত মোৰ দুখ আছে কিন্তু মানুহ আছে মই হাঁহি দেখাইছো সাধাৰণকৈ কৈছো গাঁৱৰ মানুহ আছে গাঁৱৰ মানুহ দাদা ভালনে মই হাঁহি দেখাইছো মই হ্যাপি হাঁহি দিছো কিন্তু ভিতৰত মোৰ দুখ মোৰ কামটো হোৱা নাই মোৰ টকা পইচাৰ সমস্যা তো ভিতৰৰ মনটো যে সাবকনসিয়াস মাইন্ড বুলি কয় তাক সাফা কৰিব কাৰণে যেটো আমাৰ এফাৰ্মেশন ইট ক্যান বি এ ভেৰি ইউজফুল টুল এটো এটা ভাল মানে টেকনিক হ'ব যেটো হয় আমি ভিতৰৰ মনটো সাফা কৰি দিম ওকে তো এফাৰ্মেশনৰ প্ৰথম ষ্টেপটো হৈছে কি আমি প্ৰথম আমাৰ ভিতৰৰ যেটো মন আছে তাক সাফা কৰিব লাগিব ওকে এটা সাফা কেনে কৰিব এই জাৰু দি সাফা কৰিলে হ'ব এতিয়া মনটো কেনেকৈ সাফা কৰে পকা হলে জাৰু মাৰি দিব এটো মন হয় ন ওকে তো মনটো এটা চকুৱে দেখা নাপায় চাব নোৱাৰে চুব নোৱাৰে এটো বিয়ন্ড ফিজিক্স হয় তাক সাফা কৰিব কাৰণে লাগিব আপোনাৰ যিবিলাক বস্তু এয়াৰ এলিমেন্ট মানে যিবিলাক মন্ত্ৰ না মেডিটেশন আছে আপোনাৰ বহুত ধৰণৰ মেডিটেশন আছে যোগা আছে ৰেকি আছে কৰ্ণা ৰেকি আছে থিটা হিলিং আছে আপোনাৰ লেটেষ্ট আপোনাৰ প্ৰাণাহুতি অসমত আহি পৰিছে যেটো মই শিকি আছো বাহিৰত তো এই গুটেখিনি প্ৰসেস যদি আমি এপ্লাই কৰো নিজৰ দেহাৰ ওপৰত প্ৰথম আপোনাৰ মাইন্ডটো পিসফুল হ'ব একদম কুল হ'ব একদম সাইলেন্ট হৈ যাব ব্ৰেইনটো আৰু যেতিয়া মাইন্ডটো আপোনাৰ সাইলেন্ট হ'ব একদম পিসফুল শান্ত হ'ব তেতিয়া যদি আপুনি বাৰডে কৈ থাকে না মই হ্যাপি মই হেলদি মই ষ্ট্ৰং মই বিজয় মই জিকিম মই ভাল হম মোৰ লাইফটো উন্নত হ'ব মোৰ মানটো মই এক্টিভ হয় তেতিয়া আপোনাৰ মাইন্ডত কি হ'ব এই যিখিনি কথা আপুনি কৈছে সেইখিনি সোমাব ওকে এখন লেটাৰা ব্ল্যাক বৰ্ডত যদি আপুনি লিখিব যায় আপুনি ককচোন কিবা হ'ব নেকি তেতিয়া নহব প্ৰথম ষ্টেপ ইজ দ্যাট ইউ হ্যাভ টু ক্লিন দা ব্ল্যাক বৰ্ড আপুনি ব্ল্যাক বৰ্ডখন সাফা কৰি ল'ব লাগিব তাৰপিছত আপুনি ছবি আঁকে যি আঁকে আপুনি তাত কবিতা লিখে আপোনাৰ কথা চইচটো আপোনাৰ কিন্তু ফাৰ্ষ্ট ষ্টেপটো হৈছে আপুনি ব্ল্যাক বৰ্ডখন সাফা কৰি ল'ব লাগিব এই সাফা কৰা যদি প্ৰসেস এটা ক্লিনজিং কৰে তো ইয়াতে আমাৰ কি হৈছে দেখা গৈছে খালি এফাৰ্মেশনৰ পৰা ভিডিঅ' বনাই আছে এফাৰ্মেশন কৈছে কিন্তু এফাৰ্মেশনটো ক'লে নহব তাৰ ক্লিনজিং প্ৰসেসটো বহুত ইম্পৰ্টেন্ট ওকে তো ফাৰ্ষ্ট ক্লিনজিং তাৰপিছতে এফাৰ্মেশন কামত দিব আৰু ক্লিনজিঙৰ কাৰণেও আপোনাৰ বহুত ধৰণৰ প্ৰসেস না বহুত ধৰণৰ ডিপাৰ মেথড আছে যোনবিলাক আমি মানে আলোচনা কৰি আমাৰ আশপাশত আছে এইখিনি আমি কৰোঁ মানুহক কৰোঁ এই ক্লিনজিংখিনি প্ৰপাৰলি কৰাৰ পাছতে আপুনি এফাৰ্মেশন দিব আৰু তাৰ পাছতে আপোনাৰ আস্তে আস্তে আপোনাৰ মানে মনৰ যি শক্তি এটো বাঢ়া আৰম্ভ কৰিব মানে বস্তু ইমানটোৱে আৰু মনটো যদি হ্যাপি হ'ব সায়েন্সে কৈছে যে কিন্তু এট লিষ্ট এজ এ বিগিনিং আমি নেগেটিভ থটছক পজিটিভ থটছলৈ এট লিষ্ট চেঞ্জ কৰা হেবিটটো আমি আনি ল'ব পাৰোঁ আমি প্ৰেক্টিছ কৰিব পাৰোঁ ইভেন দো ইট মে বি আনৰিয়েল ইন দ্য বিগিনিং বাট সেই হেবিটটো আমি নিজক এট লিষ্ট আৰম্ভ কৰিব পাৰোঁ তাৰপিছত আমি এডভান্স প্ৰেক্টিছলৈ লাহে আমি যাব পাৰোঁ so as you said there are reiki symbols there are various types of technique to change our subconscious mind also it is like deep cleansing means actually so ৰেকি আপুনি কৈলে ৰেকি সিম্বলছৰ ওপৰত তো মই ৰেকি শিকিছো ৰেকি একচুৱেলি ৰেকি ডিগ্ৰী কমপ্লিট কৰাৰ পাছত ৰেকি গ্ৰেণ্ড মাষ্টাৰ হোৱাৰ পাছত একচুৱেলি আপোনাক শিকিবলৈ কৰ্ণা ৰেকি মোৰ থাৰ্ড ডিগ্ৰী বা মই শিকিলোঁ বাৰু কিন্তু
আৰু কৰোণা ৰেকিটো কেনেকুৱা হয় তাৰ চিম্বলবিলাক আৰু ডিপাৰ ইয়াত অসমত কি হয় কৰোণা ৰেকি বহুত ভাবে কৰোণা ৰেকি ভাবি আছে কৰোণা বেমাৰটো যে হাঁহি উঠে কৰোণা মিন্স কাইণ্ডনেছ কৰোণা মিন্স কাইণ্ডনেছ কম্পেশ্যন এণ্ড লাভ ডিপ লাভ আৰু লাভ মানে হাৰ্ট চক্ৰ আপোনাৰ যদি মানুহৰ প্ৰতি লাভটো নাহে আপুনি কোনটো বস্তু আপোনাক কামত নিদিয়ে ৰাইট আমাৰ কি কৰে ৰেকি চিম্বল আমি শিকিছোঁ এনেকৈ চিম্বল মানুহে থাকে আৰে থাকে মানে লুকুৱাই মানে ফিয়াৰ আছে আৰু চিম্বলটো কোনোবা দেখা পালে কাৰো একো দল হ'ব নোৱাৰে কাৰণ যেনেকৈ এক্সাম্পল আপোনাৰ কৰোণা মিন্স উই হেভ টু লাৰ্ণ টু ফৰগিভ and at the same time love also divine love because we cannot carry hurt forever at certain point ami drop koriboi lagibo aru he hate to he hatred to he revenge to at a time ahi love ot convert koribo paribo then our energy becomes positive. Definitely. Our subconscious mind turns positive because we are seeing everything in a positive light. Yes. Yes. We are not seeing the world half, we are seeing everything in a positive light. We are seeing even our enemies, we are able to love, we are able to love our friends, isn't it? So definitely so হেকানে ৰেকি চিম্বলছখিনি কৰিব পাৰে এখিনি খুব ধুনীয়া চিম্বলছ হয় কিন্তু আলফা লেভেলৰ হয় মাইল লেভেল আলফা মানে মাইল এখিনি ক'বলৈ বহুত টাইম লাগিব এতিয়া আলফা থিটা ডেল্টা সাইন আমি এই ডিপাৰ সাবজেক্ট বিলাক লাহে লাহে যাম but today what we have learned important thing is we have learned about affirmation. We have learned about the subconscious mind. We will learn about the techniques how we can cleanse our subconscious mind and for the basic start at least you can give positive affirmation to your brain. So start with that and once you are prepared we are soon coming with our packages with our techniques which we will give on this Cosmic Nada. So thank you friends. I hope all of you have enjoyed our session. So today we are signing off. Vichitra Vikas and me Nagendra Jain. Thank you so much. Hope you have liked this discussion. If you have liked, do subscribe to our channel. Do like our videos. And I hope it brings light and love and brightness in your life, smiles in your life, happiness in your life, kindness in your life, compassion in your life, karuna in your life, positive thoughts in your life and in our life too also. Prosperity, bounty, beauty, everything. Okay. So thank you so much. Bye. Have a nice day.